স্টুডেন্ট এতিয়া আমি লেসন 14 এক্সারসাইজ 14b2 কৰিম ইয়াৰ আগতে ইয়াৰ এটা ইন্ট্ৰোডাকশন ভিডিও 14a আৰু এতিয়া 14b2 কৰাই দিম সো আগৰ কিটা তোমালোকে এবাৰ চাই লবা সুন্দৰকৈ হে তেতিয়া এই কিটা ভালদৰে বুজি পাবা ইয়াত কি কৈছে যে with the help of a protector draw an angle of given measure তো চোৱা প্ৰটেক্টৰ মানে কি কোণমাপক যন্ত্ৰৰ সহায়ত তলত দিয়া জোখৰ মেজাৰ মানে কি জোখৰ কোণবোৰ কোণ অংকন কৰিব লাগে চোৱা প্ৰটেক্টৰ কাক কয় মই ইন্ট্ৰোডাকশন ভিডিঅ'ত মই আটাইবোৰ বস্তু কৈ দিছিলো কিন্তু মই আকৌ দেখুৱাই দিওঁ চোৱা জ্যামিতিত থকা এই বস্তুটোৰ নাম কি হ'ল প্ৰটেক্টৰ তো এইটো আমি মনত ৰাখিব লাগিব ষ্টুডেন্ট ঠিক আছে চোৱা এইটোৰ সহায়ত আমি কি কৰিব লাগিব এটা কোণ বনাব লাগিব যেনে ইয়াত এটা দিছে 30 ডিগ্ৰী 50 ডিগ্ৰী 47 ডিগ্ৰী এনেকৈ আমি বনাম ন এটা বনাই থাকিম চোৱা তো প্ৰথমে মই লিখিলো এইটো হ'ল আমাৰ এক্সাৰসাইজ 14b তো চোৱা আমাৰ কুৱেশ্যন 1 এইটো হ'ল 1 কিমান ডিগ্ৰী আছে আমাৰ 30 ডিগ্ৰী তো এইটো আমি বনাম চোৱাচোন এটা কোণ বনোৱাৰ আগতে আমি এটা ৰশ্মি অংকন কৰিব লাগে এইটো মনত ৰাখিবা এটা কোণ বনোৱাৰ আগতে আমি এটা ৰশ্মি অংকন কৰিব লাগে ৰশ্মিক আমি ইংৰাজীত কি বুলি কওঁ ৰে বুলি কওঁ যিকোনো এটা দৈৰ্ঘ্যৰ আমি কি কৰিম ৰশ্মি অংকন কৰিম এইটো কাট পেন্সিলেৰে কৰিব লাগিব সব বস্তু তো আমি কাট পেন্সিল ইউজ কৰি এটা ৰশ্মি অংকন কৰিম চোৱা এটা ৰশ্মি আমি অংকন কৰিলো ইয়াত ৰশ্মিৰ কি হয় এটা মূৰত এটা বিন্দু থাকে আৰু আন এটা মূৰত কি থাকে এটা কাৰ চিন থাকে না নাই কোৱাচোন এইটো থাকে এনেকুৱা তো এই বিন্দুটো আমি ললো এই বিন্দুটো লোৱাৰ পিছত ইয়াৰ আমি কি কৰিম এটা নাম দিম সো এইটো বিন্দু দিলো আমি এ আৰু ইয়াত এটা বিন্দু দি দিলো আমি কি বি এতিয়া কি কৰিম এই প্ৰটেক্টৰৰ সহায়ত চোৱা এই প্ৰটেক্টৰৰ সহায়ত যেহেতু আমি 30 ডিগ্ৰী বলাব লাগে ন তেন্তে এই যে আমাৰ যে চাৰিটা এফালে চোৱা চাৰিটা মানে ৰেখা ইয়াত ইফালে এটা এটা গৈ কি কৰিছে ইয়াত লগ লাগিছে না নাই কোৱাচোন তেন্তে এই বিন্দুটো ক'ত থাকিব এই এ বিন্দুত থাকিব ঠিক আছে আৰু এই ৰেখাকেইটা আমি কি কৰিম মিলুৱাই ল'ম প্ৰথমে মিলাই এতিয়া চোৱা ৰশ্মিটো ইফালৰ পৰা আহিছে ন তেন্তে ইফালৰ পৰা পাম 0 10 20 30 তো এইটো হৈ যাব আমাৰ কিমান ইফালে হ'ব ঠিক আছে চোৱা এতিয়া আমি কি কৰিম এই বিন্দুটো এ আৰু এই যে আমাৰ যিটো এটা আমি আঁচ দিছিলো অকমান সৰুকে এইটোক আমি সংযোগ কৰি দিম চোৱা এইটোক আমি কি কৰি দিম সংযোগ কৰি দিম এইটোৱে আমাৰ কি হৈ যাব চোৱা ইয়াত আমি যিকোনো এটা নাম দি দিম এইটো ধৰা নাম দি দিলো মই সি এ বি সি কিন্তু এইটো হ'ল আমাৰ 30 ডিগ্ৰী কমপ্লিট হৈ গ'ল এতিয়া চোৱা ক'ব যে স্যাৰ ইয়াৰ কনষ্ট্ৰাকশনটো আপুনি দিয়া নাই হয় কনষ্ট্ৰাকশন কেইটা কি পাবা জানা কনষ্ট্ৰাকশন কেইটা তোমালোকে আমাৰ চেনেলতে পাই যাবা তোমালোকে চোৱা মই কেইটামান ইনফৰমেশ্যন কৈ দিওঁ কনষ্ট্ৰাকশন বা অংকন প্ৰণালী কেইটা যদি মই ইয়াত লিখো ন তেতিয়া বেছি ডাঙৰ হৈ যাব আৰু এটা ভিডিঅ'টো মই কৰিবই নোৱাৰিম তো এইকেইটাৰ তোমালোকে সুন্দৰকৈ PDF পাই যাবা ঠিক আছে তো তোমালোকে মোক ইয়াত কন্টেক্ট কৰিব পাৰা ইয়াত আমাৰ WhatsApp গ্ৰুপটোত জয়েন হৈ যাবা আৰু তোমালোকে তো এইটো 2547877 ঠিক আছে চোৱা এতিয়া আমি চাও আৰু যিসকলে চোৱা তোমালোকে তো এপত চাই আছা ন তো এপত চালে তো তাত এনেও PDF বোৰ পাই যাবা প্ৰতিটো ভিডিঅ'ৰ তলতে PDF আছে তো PDFত তোমালোকে সুন্দৰকৈ মই লিখি দিছো তাত বনোৱা আছে তোমালোকে তাৰ পৰা চাই বনাব পাৰিবা চোৱা স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোৰ্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট MCQ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী MCQ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ কনস্ট্ৰাকশন কিটা
তাত পৰা লিখি ল'বা এতিয়া মই জাষ্ট ইয়াত অংকন কৰি দি আছো এতিয়া চাও আমি 2 নম্বৰটো 2 নম্বৰ আমাৰ কিমান দিয়া আছে 50 ডিগ্ৰী তো আমি বনাম এতিয়া 50 ডিগ্ৰী সো 50 ডিগ্ৰী বনোৱাটো সেম প্ৰসেস হয় সেম প্ৰসেস জাস্ট প্ৰথমে আমি কি বনাই লম ইয়াত প্ৰথমে আমি ইয়াত এটা বনাই লম ৰশ্মি বনালে এটো হৈ যাব ইফালে আমি দিলো এটা পয়েন্ট এ ইফালে এটা পয়েন্ট দিলো বি এতিয়া আমি প্ৰটেক্টৰ লম তাৰ পিছত ইয়াত কোন বনাই দিম 50 কোন বনাই দিম আমি কিমান 50 ইফালৰ পৰা একেবাৰে ইয়াত যোৱা 50 গল ন তুমি কি কৰিবা ইয়াত এই যে 50 তুমি কি কৰি দিবা যোগ কৰি এটো সংযোগ কৰি দিবা তো এটো হৈ গল আমাৰ সি আৰু এই কোণটোৰ নাম কিমান এটো হৈ গল আমাৰ 50 ডিগ্ৰী কিমান হৈ গল 50 ডিগ্ৰী সিম্পল খতম হৈ গল পিডিএফ কেটা তোমালোকে পাই যাবা কনস্ট্ৰাকশন কেটা পাই যাবা এতিয়া সোৱা আমি চাও নেক্সট কোৱেশ্চন কি দিয়া আছে আমাৰ 47 85 সো এই আটাইবোৰটো তোমালোকে বনাবই পাৰিবা হবলা ন কিন্তু মই বনাই দিছো এতিয়া সোৱা 3 নম্বৰ 47 সেম এটা ৰশ্মি বনোৱা সো এতিয়া মই ৰশ্মিটো এটা লিখিলেই হ'ল যি কোনো দৈৰ্ঘ্যৰ ইয়াতো কোৱাই নাই ৰশ্মি কিমান ল'ব লাগে এটো আমাৰ নকলেও হ'ব ইয়াত এ দিলো বি কিমান দিব লাগে 47 ন সো ইয়াত এটো আমি মিলাই লৈ এতিয়া ইফালে যোৱা 0 10 এনেকৈ গৈ এটো হ'ল 40 এটো হ'ল 45 47 ইয়াত হ'ব সো 47 তো আমি জাস্ট কি কৰি দিম সংযোগ কৰি দিম ইহঁতক তো সংযোগ কৰি দিলে কি হৈ যাব সোৱা ইফালে সংযোগ কৰি দিছো তো এটো হৈ যাব আমাৰ কি সি then here will be 47 ইয়াত কিমান হ'ব 47 সিম্পল এতিয়া চাও আমি কিমান আছে এতিয়া আছে আমাৰ 85 এতিয়া আছে আমাৰ কিমান 85 4 নম্বৰত আছে আমাৰ 85 বনাওতে লগে বনোৱা আকৌ ইয়াত এটা বনোৱা ইয়াত যদি এটা বনাও আমি কেনেকুৱা হ'ব সো এ আৰু ইয়াত কি হৈ যাব আমাৰ বি তেন্তে ইয়াত 85 বনাব লাগে ন 85 যদি আমি দিও ইয়াত 85 দিলে এটো হ'ল সো 0 10 20 30 40 50 60 70 80 এটো হ'ল 90 80 আৰু 90 ৰ ভিতৰত থাকিব 85 তো ইয়াত কি কৰি দিম আমি ইয়াত 85 হ'ব ন তো এই বিন্দুটো আৰু এই বিন্দুটো আমি সংযোগ কৰি দিম সো তেন্তে এটোক আমি দি দিম এটা ৰশ্মি এটো হ'ল সি আৰু এই কোণটোৰ মান হ'ল আমাৰ 85 সিম্পল এনেকৈ হৈ গল তাৰ পিছত চোৱা আকৌ 5 নম্বৰত আছে 97 5 নম্বৰত আছে কিমান আমাৰ 97 5 নম্বৰ 97 এতিয়া 97 বনাও আমি ষ্টুডেন্ট চোৱা এতিয়া আমি এটা ৰেখা লওঁ ৰেখা নহয় ৰশ্মি এটা আমি ৰশ্মি বনাও ইফালে বনাই দিলো ধৰা কিমান এটো এ এটো হ'ল বি এগেইন 97 বনাব লাগে ন প্ৰটেক্টৰটো লোৱা জাস্ট বনাই থাকা এতিয়া সো ইফালে বনালা 97 সো এটো 90 হয় ন তো আমি ইফালে আহিব লাগিব ইয়াৰ পৰা হিসাব কৰিব লাগিব তো 90 এটো হ'ল 95 তো 97 ইয়াত হ'ব এটো হ'ব এক্স্যাক্টলি এটো 97 নাও আমি কি কৰিম ইহঁতক সংযোগ কৰি দিম সো এই বিন্দুটো আৰু এই বিন্দুটো আমি সংযোগ কৰি দিম 97 এটো হ'ল সি তেন্তে এটো কিমান হৈ যাব 97 ডিগ্ৰী হৈ গল এতিয়া আমি চাম আৰু সো এতিয়াটো হৈ গল এতিয়া চাও 6 নম্বৰটো 130 6 নম্বৰটো কিমান হ'ব 130 বনাও আমি সো ঠিক একেদৰে আমি কৰিম ইয়াত এটা প্ৰথমে ৰশ্মি বনাই লও ৰশ্মি আমি বনাই লৈছো আফটাৰ দ্যাট ইফালে হৈ গল এ আৰু ইফালে হৈ গল কি আমাৰ বি তেন্তে সো ৰশ্মি বনাও 130 বনাব লাগে না তো সো সুন্দৰকৈ চোৱা আমি কৰ পৰা আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি আছো ন
এইটো এণ্টি ক্লকৱাইজ হয় দুটা ধৰণে আমি কৰিব পাৰোঁ ক্লকৱাইজ এণ্ড এণ্টি ক্লকৱাইজ মই আনটো এণ্টি ক্লকৱাইজ এইটো এণ্টি ক্লকৱাইজ মানে এনেকৈ গৈ আছে নে নাই ঘড়ীৰ কাঁটা এনেকৈ আহে তো চোৱা ইফালে গৈখিনি 130 হ'ব ন তো 130 এইটো চোৱা এইটো হ'ল 130 আমি ইয়াৰ পৰা গৈছোঁ নে নাই এনেকৈ আমিতো এনেকৈ যোৱা নাই চোৱা তো এইটো হ'ব কি আমাৰ ইফালে হৈ গ'ল আমাৰ এইকেইটা সংযোগ কৰি দিয়া তো সংযোগ কৰি দিলে এইটো হ'ল চি এইটো কিমান হ'ব 130 ডিগ্ৰী চিম্পল 130 ডিগ্ৰী এতিয়া চাওঁ আমি 5 নম্বৰ এইটো 6 নম্বৰটো 6 নম্বৰ 7 নম্বৰ নহয়নে হয় 7 এইটো কিমান আছে 160 এইটো বনাওঁ আমি চোৱা ইফালে আমি দিলোঁ কনষ্ট্ৰাকশ্যন তোমালোকে পাই যাবা প্ৰতিটোৰে কনষ্ট্ৰাকশ্যন পাই যাবা এইটো চিন্তা কৰিব নালাগে একেই ধৰণেই হ'ব কনষ্ট্ৰাকশ্যন কেইটা আটাইবোৰ ন কাৰণ ইয়াতনো কি আছে বেছিক বস্তুই দিছে আমাক তো সেইকাৰণে মই মানে কনষ্ট্ৰাকশ্যন কেইটা ইয়াত লিখা নাই নহ'লে বেছি লম্বা হৈ যাব তো চোৱা 1 কিমান বনাব লাগে আমাৰ 60 160 হ'লে চোৱা 160 হ'লে একেবাৰে ইফালে যাব 130 140 150 ইফালে হৈ গ'ল এইটো হ'ল 160 এইটো হ'ল 160 তো ইয়াত আমি জাষ্ট সংযোগ কৰি দিম ইহঁতক চোৱা দুটাক সংযোগ কৰি দিম মই সংযোগ কৰি দিলে কিনো হ'ব চোৱা তো ইফালে দিলোঁ আমি চি এই গোটেইটো কিমান হৈ গ'ল 160 চিম্পল বুজি পাইছানে নাই কোৱাচোন ষ্টুডেণ্ট আই হোপ তোমালোকে এইটো বুজি পাইছা সুন্দৰ কৰি ন চোৱা এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন এইটো বুজি পাইছা ন ষ্টুডেণ্ট চোৱা পিছৰ কুৱেশ্যনটোত আমাক কি কৈছে ড্ৰ এন এংগল অফ এনি মেজাৰ কৈছে যিকোনো দৈৰ্ঘ্যৰ বা যিকোনো মাপৰ এটা কি কৰিব লাগে কোণ অংকন কৰিব লাগে ইউজিং স্কেল এণ্ড কম্পাছ কনষ্ট্ৰাক্ট এন এংগল ইকুৱেল টু ইট আৰু তেতিয়া সেইটোক কি কৰিবা তুমি জুখিবা যে কিমান হ'ল সেই জুখি তুমি তাৰপিছত স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি আমি কি কৰিব লাগে ঠিক এনেকুৱা এটা কোণ বনাব লাগে চোৱা আমি কেনেকৈ বনাম চোৱাচোন আমি ইয়াত কুৱেশ্যন 2 লিখোঁ এইটো কুৱেশ্যন 2 সলিউশ্যন চোৱা আমি ইয়াত যিকোনো এটা কোণ বনাই ল'ম যিকোনো দৈৰ্ঘ্যৰ তেন্তে প্ৰথমে আমি দিওঁ এনেকৈ এটা ৰশ্মি দিওঁ আমি ৰশ্মি এটা দিলোঁ তাৰপিছত এইটো দি দিলোঁ আমাৰ এ চেম এইটো কি হৈ যাব পি তো আমি যিকোনো বনাব লাগে ন তেন্তে আমি এনেকৈ এটা বনাই দিওঁ চোৱা এইটো ধৰা মই দি দিলোঁ এনেকৈ যিকোনো মই এইটো কোনো জুখি দিয়া নাই মই জাষ্ট দি দিলোঁ চ' এইটো দিলোঁ মই চি তেন্তে ইয়াত কিমান হ'ব আমি জুখি চাওঁচোন কিমান হয় তো জুখিলে হৈ গ'ল ধৰা 42 মান হ'ল 42 চোৱা এইটো 4 কিবা এটা হ'ল 43 হ'ল একজেক্ট কিমান হ'ল 43 তেতিয়া আমি 43ৰ জোখৰ এতিয়া আমি এটা বনাম চোৱা এতিয়া চোৱা আমি আৰু এটা ৰশ্মি তলত লৈ ল'ম চেম এটা ৰশ্মি আমি তাত লৈ ল'ম তলত এনেকুৱা এটা ৰশ্মি মই লৈ লৈছোঁ ইয়াৰ নাম দিছোঁ আমি কি ধৰা ইয়াৰ নাম দিছোঁ আমি পি তাৰপিছত এইটো হ'ল এইটো কিবা এটা দি দিলোঁ আমি চোৱা এইটো এল দিলোঁ আচ্ছা তাৰপিছত চোৱা আমি এটা কাম কৰিম ইয়াত এই এ বিন্দুক কেন্দ্ৰ কৰি ন ইফালে এনেকৈ এটা ৰশ্মি অংকন কৰিম বা এটা চাপ দিম ইয়াত এটা চাপ দিলোঁ নে নাই কোৱা এতিয়া চেম এইটো তুমি লৰচৰ নকৰি চোৱা এইটো লৰচৰ যিটো আমি এনে প্ৰথমে লিখিছিলোঁ এইটোক লৰচৰ নকৰি ইয়াত আহি তুমি ইয়াত এটা কি দিয়া চাপ দিয়া ইয়াতো এটা চাপ দিয়া এনেকৈ এটা চাপ দিয়া এই চাপটো দিছা ন এতিয়া তুমি কি কৰা ইয়াক আকৌ জোখা প্ৰথমটোক এই যে চাপ যে দিছিলা ষ্টুডেণ্ট অকণমান সময় ৰ'বা তোমালোকে যদি আমাৰ কোৰ্চ কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যিটো নেকি তোমালোকে প্লে ষ্ট'ৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিছক্ৰিপশ্যনতো পাই যাবা চোৱা আৰু যদি তোমালোকে বেটছটো জইন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এম চি কিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এম চি কিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নাম্বাৰত কল কৰিব পাৰিবা চোৱা 6002547877 আৰু চোৱা তোমালোকে এই যে ইয়াত যে মই যিকেইটা মেথছ কৰাই দিছোঁ বা যিকেইটা প্ৰব্লেম কৰাই দিছোঁ ইয়াৰ যদি তোমালোকে
PDF পাব বিচাৰা তেন্তে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডিসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশ্যন পাই যাবা থ্যাংক ইউ ক'ত লগ লাগিছিলে ইয়াত লগ লাগিছিলে নাই কোৱাচোন চাবা ইয়াত লগ লাগিছেনে নাই কোৱা ইয়াত লগ লাগিছে কৈছে আমাক কম্পাছ আমি এইটো ইয়াত প্ৰটেক্টৰ ব্যৱহাৰ কৰিলে নহ'ব ন এইটো ইমান যিমান হৈছে ন ইয়াতো আমি সেম এইটো দিম এনেকে এইটো চোৱা দিলো এতিয়া দিয়াৰ লগে লগে কি হৈ যাব এই দুটা আমি এতিয়া সংযোগ কৰি দিম এইটো আমি কি কৰিম সংযোগ কৰিম সো সংযোগ কৰিলো মই সংযোগ কৰাৰ লগে লগে এইটো কি হৈ যাব আমাৰ ধৰা দিলো এইটো পি এইটো আৰ এইটো কিউ তেন্তে এতিয়া চোৱা মই মিলাই দেখুৱাই দিওঁ তোমালোকক এইটো কিমান হৈছিলে 43 মান হৈছিলে তেন্তে এইটো চোৱা একেই হৈছে নে নাই কোৱা কমন চোৱাচোন ভালদৰে এইটো একেই হৈছে এক্সাক্ট ৰেপ্লিকা হৈ গ'ল এইটোৰ চোৱা হ'ল নে নাই কোৱা মই অকণমান এনেকৈ আনিলো এইটো আৰু এই দুটা কি হ'ল সেম হৈ গ'ল মই কেনেকৈ অংকন কৰিছো বুজি পাইছানে আই হোপ তোমালোকে এইটো বুজি পাইছা এইটোৰ তোমালোকে কনষ্ট্ৰাকশন পাই যাবা তো চিন্তা কৰিবলগীয়া একো নাই এতিয়া তোমাক কি কৈছে নেক্সট কুৱেশ্যনত কৈছে যে draw an angle and construct the bisector of the angle কৈছে যে এটা এংগল মানে এটা কোণ বনোৱা আৰু এই কোণটোৰ বাইসেক্টৰ বনোৱা অৰ্থাৎ সমদ্বিখণ্ডক বনোৱা সিম্পল এটা কোণ আমি বনাও প্ৰথমে চোৱা কোণ বনোৱাৰ ষ্টাইলটো কেনেকুৱা আছিলে এইটো হ'ব কোৱেশ্চন 3 কোণ বনোৱাৰ নিয়মটো কি আছিলে কোণ বনোৱাৰ নিয়মটো আছিলে প্ৰথমে কি কৰিবা ইয়াক এটা ৰশ্মি অংকন কৰিবা ৰশ্মি এটা অংকন কৰা কৰিলো আমি তাৰ পিছত তুমি এটা কাম কৰা ইয়াক ইফালে এইটো ৰশ্মি দিলা ন তেন্তে ইয়াৰ নাম দি দিলা ধৰা পি এইটো দিলা সি তেন্তে ইয়াত যিকোনো এটা কোণ অংকন কৰিব লাগে অৰ্থাৎ আমি এটা দিলেই হ'ল যিকোনো এটা দিছো তেন্তে ইয়াত এইটো দি দিলো কিমান এ এইটো দিলো কিমান আমি এ এইটো দিলো বি এতিয়া কি কৰিব লাগে ইয়াৰ বাইসেক্টৰ অংকন কৰিব লাগে বাইসেক্টৰ মানে কি চোৱা এতিয়া আমি কি কৰিম এই যে কাটা কম্পাসটো যে আছে আমাৰ এই কাটা কম্পাসটো মই ঠিক কৰিলো চোৱা এই কাটা কম্পাসটোক তুমি এনেকে লোৱা বিত কেন্দ্ৰ কৰি এটা জাস্ট কি কৰা তুমি চাপ লোৱা কি লোৱা তুমি চাপ এটা চাপ লোৱা তুমি প্ৰথমে মই এটা চাপ ললো ন চোৱা এই চাপটো ক'ত ক'ত কাটিছে এই চাপটোৱে ধৰিলো মই ডিৰ কাটিছে ক'ত চোৱা ইয়াৰ কাটিছে ডিত এবিৰ কাটিছে ডিত আৰু ইয়াৰ কাটিছে ক'ত ইত কাটিছে তেন্তে এই ডি আৰু ই এতিয়া লোৱা তুমি ডি আৰু ই লোৱা লৈছানে কোৱাচোন লৈছা এই ডি আৰু ইৰ আধাতকৈ বেছি সমান নলবা আধাতকৈ বেছি লোৱা চোৱা এনে আধাতকৈ বেছি হ'ল নে নাই কোৱা এই আধাতকৈ বেছি তুমি ইয়াৰ কি কৰি দিয়া এবাৰ এইটো ইয়াত এটা চাপ দিয়া ইয়াত এটা চাপ দিয়া এইটো তোমালোকে এইটো 14 এত পাই আহিছা ন এতিয়া চোৱা তুমি লৰচৰ নকৰাকৈ এইটো সেম এনেকে লৈ যোৱা আকৌ এটা চাপ দিয়া ইয়াত আকৌ এটা কি দিয়া চাপ দিয়া এতিয়া এই দুটা চাপক তুমি সংযোগ কৰি দিয়া এই দুটা চাপক সংযোগ কৰি দিয়া চোৱাচোন এইটো মাজেৰে গৈছে নে নাই পুৰা মাজেৰে যাব এইটো তো সংযোগ কৰি দিলে কি হৈ যাব আমাৰ এইটো তাৰ বাইসেক্টৰ হৈ যাব চোৱা এইটো মানে কি হ'ল মই লিখিব পৰা নাই ইমান দেখা যোৱা নাযায় যে কেমেৰাৰ কাৰণে মই সুন্দৰকৈ বনাই দি আছো তোমালোকক এইটো একেবাৰে সুন্দৰ দিছো প্ৰথমটো ঠিকেই আছিলে এতিয়া চোৱা হ'ল নে নাই কোৱা এইটো হৈ গ'ল আমাৰ বাইসেক্টৰ তো আমি ধৰিলো ইয়াৰ নাম কি হয় এইটো আমি ধৰিলো য'ত এইটো কটাকটি কৰিছিলে এইটো হ'ল পি এইটো হৈ গ'ল আমাৰ বাইসেক্টৰ এতিয়া তুমি মিলাই চোৱাচোন যিমান হয় প্ৰথমটো কোণ এইটো কোণ কিমান হৈছে অলমোষ্ট 20 ডিগ্ৰী আৰু এইটো 20 ডিগ্ৰী হ'ব অলমোষ্ট চোৱাচোন হৈছে নে নাই কোৱা হৈছে অৰ্থাৎ বাইসেক্টৰ মানে কি সমদ্বিখণ্ডক মিলি গ'ল কিমান সহজ এতিয়া চোৱা কুৱেশ্যন 4ত আমাক কি কৈছে ড্ৰ এ 70 ডিগ্ৰী এংগল উইথ দ্য প্ৰটেক্টৰ কৈছে প্ৰটেক্টৰৰ সহায়ত আমি এটা 70 ডিগ্ৰী জোখৰ এটা এংগল বনাব লাগে নাও বাইসেক্ট দ্য এংগল উইথ এ কম্পাছ এতিয়া কি কৰিব লাগে সেই কোণটোক
বাইসেক্ট কৰিব লাগে, অৰ্থাৎ দ্বিখণ্ডিত কৰিব লাগে, সমদ্বিখণ্ডিত কৰিব লাগে। চোৱা এতিয়া আমি বনাওঁ, প্ৰথমে আমি এটা কোণ বনাওঁ। ইয়াত কৰিলোঁ মই এনেকৈ, চোৱা এইটো কুৱেশ্যন কিমান হ'ব, 4Q4। এই কুৱেশ্যনটোত মই প্ৰথমে এটা কোণ বনাইলোঁ, যিকোনো আকাৰৰ, নাই 70 ডিগ্ৰী হ'ব লাগিব। তেন্তে প্ৰথমে এটা ৰশ্মি অংকন কৰোঁ। মই এটা ৰশ্মি অংকন কৰি দিওঁ। ইফালে ৰশ্মি অংকন কৰি দিলোঁ মই। এই ৰশ্মিটো চোৱা লিখি দিওঁ মই ইফালে। এইটো হ'ব এটা বিন্দু, ইয়াত বি দিলোঁ। ইয়াত কি হৈ যাব চোৱা ষ্টুডেণ্ট, চি। তেতিয়া চি দিলেই হ'ল, মানে এ বি চি এটা দিলেই হ'ল। এতিয়া 70 ডিগ্ৰী হ'ব লাগে ন, চিম্পল 70 ডিগ্ৰী দিয়া। চ' 70 ডিগ্ৰী, ডেট মিনছ এইটো হ'ব কিমান আমাৰ ইয়াত ইফালে দিয়া এনেকৈ 70 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ কিমান, এ। এতিয়া ইয়াৰ বাইসেক্ট কৰিব লাগে ন, এইটো 70 ডিগ্ৰী, মনত ৰাখিবা এইটো কিমান হয়, 70 ডিগ্ৰী। এতিয়া ইয়াৰ বাইসেক্ট বনাব লাগে। তো বাইসেক্ট, ডেট মিনছ ইয়াক তুমি কি কৰা, এনেকৈ দিয়া, বাইসেক্ট বনাই দিম আমি। ইয়াৰ বাইসেক্ট বনোৱাৰ আগতে আমি এটা চাপ লৈ ল'ম। চাপ লৈ কিনি কি কৰিম আমি, চাপ লৈ কিনি আমি ধৰিছোঁ যে এইটো কাটিছে ইয়াত ডিত, এইটো কাটিছে আমি ধৰিছোঁ যে ইত। এতিয়া আমি কি কৰিম, এই ডি আৰু ইৰ, চোৱা ডি আৰু ইৰ আধাতকৈ বেছি ল'ম। চোৱা আধাতকৈ বেছি লৈ ইয়াত এটা দিলোঁ মই, ইয়াত এনেকৈ এটা দিলোঁ মই। চোৱা আকৌ ইয়াত এনেকৈ এটা দিলোঁ, লৰিকল। এতিয়া চোৱাচোন, এতিয়া আমি জাষ্ট সিহঁতক সংযোগ কৰি দিম। চোৱা এইকেইটা সংযোগ কৰি দিম মাজত। সংযোগ কৰি দিলে কি হৈ যাব, এইটো বাইসেক্ট হৈ যাব। চোৱা হৈ গ'ল বাইসেক্ট। তো আমি ধৰিছোঁ এইটো ক'ত কাটিছে, পি বিন্দুত। খতম, এইটো বাইসেক্ট হৈ গ'ল আমাৰ ইয়াৰ পৰা। চোৱা স্ক্ৰীনশ্বট মাৰি লোৱা আৰু তোমালোকে PDF-ত পাই যাবা আটাইবোৰ বস্তু। ষ্টুডেণ্ট এতিয়া চাওঁ আমি কুৱেশ্যন 5। কুৱেশ্যন 5টো যে বহুতেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন 5ত আমাক কি দিছে, উইদাউট ইউজিং প্ৰটেক্টৰ কনষ্ট্ৰাক্ট এন এংগল অফ ইচ মেজাৰ গিভেন বিলো। আমাক কৈছে যে কোণমাপক যন্ত্ৰ ব্যৱহাৰ নকৰি তলত দিয়া জোখবোৰৰ প্ৰত্যেকৰে কি ওলাব লাগে, কোনকেইটা আমি বনাব লাগে। চোৱা ইয়াত আমাক কি কোণ দিছে, 60 ডিগ্ৰী, 30 ডিগ্ৰী, 15 ডিগ্ৰী, 90 ডিগ্ৰী, 120 এণ্ড 45। চোৱা ইয়াত যদি উইদাউট ইউজিং প্ৰটেক্টৰ, মানে এই বস্তুটো তুমি ব্যৱহাৰ কৰিব নোৱাৰিবা এই কোণবোৰ লিখাৰ সময়ত। তো ইয়াৰ কাৰণে আমি প্ৰথমে 60 ডিগ্ৰী কেনেকৈ বনায় সেইটো আমি ভালদৰে জানিব লাগিব। যদি আমি এইটো গম পাই যাওঁ যে 60 ডিগ্ৰী কেনেকৈ বনায়, দেন আমি ইয়াৰ আটাইবোৰ বনাব পাৰিম। চোৱা মই তোমালোকক বহুত সুন্দৰকৈ দেখুৱাই দিওঁ যে 60 ডিগ্ৰী এংগল উইদাউট ইউজিং প্ৰটেক্টৰ, হাউ উই কেন কনষ্ট্ৰাক্ট এ 60 ডিগ্ৰী এংগল। অ'কে, চোৱা তো এইটো হ'ল আমাৰ 5-5-ৰ 1, 60 ডিগ্ৰী। চোৱা যি হওক, চোৱা এইটো থিতাটো বা কোনটো আমি কিমান ধৰিব দিছে, 60 ডিগ্ৰী। চোৱাচোন তেতিয়া আমি বনাওঁ 60 ডিগ্ৰীটো আমি কেনেকৈ বনাম। চ' বহুতেই কি এইটো সুন্দৰ, চাবা তোমালোকে হে। প্ৰথমে আমি কি লৈ লওঁ, প্ৰথমে আমি লৈ লওঁ এটা ৰশ্মি। প্ৰথমে আমি এটা কি ল'ম, ৰশ্মিটো ললোঁ মই। এই ৰশ্মিটো লোৱাৰ পিছত আমি কি দিলোঁ, ইয়াত এইটো নাম দিলোঁ মই 0 দি দিলোঁ, এইটো O দি দিলোঁ আমি, আৰু ইফালে দিলোঁ আমি কি, A। ইফালে দিলোঁ ইয়াৰ নাম কি, A। এতিয়া চোৱা এটা কাম কৰা, এই যে তুমি যে লৈছা এইটোৰ নাম কি হয়, কম্পাছ। এই কম্পাছটোৰ পৰা এই O বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা, যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা। এইটো মই 60 ডিগ্ৰী অংকন কৰাটো শিকাইছোঁ। যদি 60 ডিগ্ৰী গম পাই যোৱা তেতিয়া আটাইবোৰ বনাব পাৰিবা। চোৱা মই অংকন কৰিছোঁ নে নাই এনেকৈ, এইটোতো ছিঙিয়েই গ'ল ন, কিন্তু বুজি পাই আছা নে নাই সেইটো কোৱা। চোৱা এনেকৈ এটা বনাই দিছোঁ ন। এতিয়া তুমি এইটো লৰচৰ নকৰাকৈ
এইটো তুমি লৰচৰ নকৰাকৈ তুমি কি কৰা, ইয়াত তুমি আকৌ ভালদৰে অকণমান দি দিয়া, বেছি দি দিয়া। লৰচৰ নকৰাকৈ তুমি ইয়াত আহা। ইয়াত আহি এই যে এই চাপটোৱে আমাৰ ৰশ্মিটোৰ য'ত কাটিছে, ইয়াত তুমি এটা কি দি দিয়া, ইয়াত কেন্দ্ৰ কৰি আকৌ এটা চাপ অংকন কৰা। এই চাপটোৱে আকৌ এই চাপটোক ক'ত কাটিছে কোৱাচোন? য'ত কাটিছে ইয়াৰ এটা নাম দি দিয়া। ইয়াৰ নাম দি দিলা তুমি বি, আৰু ইয়াৰ নাম দি দিলা তুমি কি, এইটো পি চি এটা দি দিয়া। এইটো পি দিলোঁ মই, এতিয়া এটা দিলেই হ'ল। হা, এতিয়া চাবা, এতিয়া মই কি কৰিম, এই অ' আৰু বিক মই সংযোগ কৰি দিম। নাম লৈ তোমালোকে বহি নাথাকিবা। হা, নাম এটা দিলেই হ'ল। চ' এতিয়া সংযোগ কৰি দিলোঁ। এতিয়া আমি জুখি চাওঁচোন কি হয়। চোৱা, একেবাৰে একজেক্ট 60 ডিগ্ৰী হ'ব। চোৱা হ'লনে নাই কোৱা 60 ডিগ্ৰী? চ' এইফালে হ'লনে নাই 60 ডিগ্ৰী হৈ গ'ল। তো এই ধৰণে লিখে। মই কেনেকৈ লিখিছোঁ মই আকৌ কৈ দিওঁ। প্ৰথমে এটা ৰশ্মি অংকন কৰিবা। তাৰপিছত এই কম্পাছটো ল'বা। ৰশ্মিটোৰ আদিবিন্দুৰ পৰা চোৱা এটা যিকোনো ব্যাসাৰ্ধৰ এটা অৰ্ধবৃত্ত চাপ অংকন কৰিবা। অংকন কৰি চাপটোৱে ৰশ্মিটোৰ য'ত কাটিছে তাক আকৌ কেন্দ্ৰ কৰি এই যে প্ৰথমে যিমান দৈৰ্ঘ্যৰ ব্যাসাৰ্ধ লৈ চাপটো অংকন কৰিছিলা, এইটো ব্যাসাৰ্ধই ছেইম ব্যাসাৰ্ধ ল'বা। লৈ আকৌ এই প্ৰথম চাপটোৰ ওপৰত আৰু এটা উপচাপ দিবা। উপচাপ দিয়াৰ লগে লগে এইটো ক'ত কটাকটি কৰিব। ধৰা এটা বিন্দু দিলা, নাম দিলা বি। এই বি আৰু অ'ক তুমি সংযোগ কৰি দিয়া, তেতিয়া এইটো কোণ কিমান হৈ যাব? 60। তেতিয়া এই কোণটো কিমান হৈ যাব? 60 হৈ গ'ল। বুজি পাইছানে? এতিয়া চোৱা, এতিয়া 1 নম্বৰটোতো আমি 60 বনাই দিলোঁ। এতিয়া চাবা 60ৰ পৰা আমি আটাইবোৰ বনাই থাকিম। চোৱা, এতিয়া যে আমাক কৈছে 2 নম্বৰত কি বনাবলৈ, 2 নম্বৰত আমাক কৈছে 30 ডিগ্ৰী বনাবলৈ। তেন্তে 30 বনাবলৈ হ'লেও আমি প্ৰথমে বনাব লাগিব 60। কিয়? কাৰণ 60ৰ আধা কিমান হৈ যাব? 30। তো আমাৰ ইয়াত এংগল এনেকৈ লিখি দিয়া, বি অ' পি ইকুৱেল কিমান? 60 ডিগ্ৰী। তো বুজি পাইছানে? এতিয়া আমি কি কৰিম, আকৌ এটা ৰশ্মি লওঁ মই। ৰশ্মি ল'লোঁ মই। ৰশ্মি লৈ কিনি মই ইয়াৰ নাম দিলোঁ কিবা এটা। ইয়াৰ নাম দিলোঁ মই কিবা এটা দিম। ছেইম নামেই দি থাকোঁ ন। এইটো দিলোঁ পি, এইটো দিলোঁ অ'। এইটো কি হ'ব? অ'। এইটো অ', এইটো দিলোঁ এ। আচ্ছা, এতিয়া চোৱা, মই যিকোনো ব্যাসাৰ্ধ লওঁ, যিকোনো ব্যাসাৰ্ধ কম বেছি এটা ল'লেই হ'ল। চ' মই ইমানটো অকণ বেছি লওঁ যাতে ভালদৰে দেখা যায় তোমালোকৰ। এতিয়া হৈ গ'ল। এতিয়া তুমি এইটো লৰচৰ নকৰিবা। এই বৃত্তচাপটোৱে এই আমাৰ ৰশ্মিটোৰ ইয়াত কাটিছে ন, এতিয়া ইয়াত তুমি ইয়াক কেন্দ্ৰ কৰা, জোঙা অংশটোক। আকৌ এইফালে এটা দিয়া। এতিয়া ইয়াৰ নাম দি দিয়া। ইয়াৰ নাম দিয়া আগৰটো নিচিনাই ছেইম বি দি দিয়া। ইয়াৰ নাম দি দিয়া পি। এতিয়া চোৱা, এতিয়া তুমি বি আৰু অ'ক তুমি সংযোগ কৰা। কৰিলানে নাই? আচ্ছা, কৰিলা। এতিয়া চোৱা, এইটো কিমান হৈ গ'ল আমাৰ? 60, কিন্তু আমাৰতো লাগে 30। তো আমি কি কৰিম, 60 আৰু 60ৰ কি কৰিম, আমি আধা কৰি দিম। আধা কেনেকৈ কৰে, মানে বাইচেক্ট কৰিব লাগিব। মানে বাইচেক্ট কৰিবলৈ হ'লে ইহঁতৰ চোৱা, এই দুটা বস্তুৰ আধাতকৈ বেছি ল'ব লাগিব। আধাতকৈ বেছি ল'ব লাগিব। এটা আন্দাজ, মানে নিজে এটা অনুমান কৰি লোৱা। এইটো আকৌ এইটো কৰিলে চোৱা, এতিয়া হৈ যাব আমাৰ। এইটো কিমান হৈ গ'ল চোৱাচোন, এইফালে 0 এণ্ড চোৱা, এইটো আমি সংযোগ কৰি দিওঁ, হৈ গ'ল। চোৱা, এইটো বুজি পাইছানে কেনেকৈ হ'ল? এইটো হৈ গ'ল আমাৰ কিমান? 30। তোমালোকে লাগিলে জুখি চোৱা এবাৰ। চোৱা, জুখি চোৱা 30 হ'লনে নাই? একজেক্ট 30 হ'লনে নাই কোৱা? হৈ গ'ল 30। চিম্পল। এতিয়া কি কৰিবা তুমি, ইয়াত কৰি দিয়া। এইটো তোমাৰ হৈ গ'ল। এইটো নাম দি দিয়া এক্স। তেন্তে আমাৰ কি হ'ব? এক্স অ' এ, অৰ্থাৎ এই কোণটো কিমান হৈ যাব? 30 ডিগ্ৰী। এংগল এক্স অ' এ কিমান হৈ যাব? 30 ডিগ্ৰী। ঠিক আছে। এতিয়া চোৱা, আমি তাৰপিছতো চাওঁ 15টো কেনেকৈ বনাবা চোৱা, মই দেখুৱাই দিওঁ। এনেকৈ ছেইম বনাবা ন, এনেকৈ ছেইম বনাই এই 30ক আকৌ আধা কৰি দিবা। 30ক আকৌ কি কৰি দিবা? আধা। তেতিয়া কি হৈ যাব? 15। 30ক আধা কেনেকৈ কৰিবা, মই ইয়াতে দেখুৱাই দিওঁ নেকি? আচ্ছা, চোৱা, ইয়াক আকৌ এনেকৈ দিবা, এইটো এনেকৈ দিবা, এই দুটা দি এনেকৈ মাৰি দিবা, হৈ যাব আমাৰ। ঠিক আছে, এইটো তোমালোকে নিজে এইটো হোমৱৰ্ক কৰিবা। 15টো হোমৱৰ্ক হয়। এতিয়া চাওঁ আমি 90। এতিয়া চাওঁ আমি কি 90। 15টো হোমৱৰ্ক দিলোঁ মই। এতিয়া হ'ল এইটো আমাৰ 4 নম্বৰ 90 ডিগ্ৰী কেনেকৈ বনাম?
কাৰণ আমি বনাব পাৰিম অকল 60 বাট আমি 90 কেনেকৈ বনাম চোৱা চিম্পল 90 বনোৱাটো কি হ'ব আমাৰ বহুতেই চিম্পল আমি প্ৰথমে কি কৰিম এইটো প্ৰথমে এটা বনাই লোৱা 60 বনোৱা কিমান হৈ গ'ল 120 আকৌ পিছৰ 60টোক তুমি আধা ভাগ কৰি দিয়া 30 তেন্তে 30 আৰু 60 হৈ যাব আমাৰ কিমান 90 আমি এনেকৈ বনাম ন এতিয়া চোৱা প্ৰথমে এটা ৰশ্মি লওঁ মই ৰশ্মি ল'লোঁ ৰশ্মি লোৱাৰ পিছত ইফালে চোৱা এইটো নাম দিলোঁ মই কিবা এটা নাম দিয়া এইটো নাম দিলোঁ O এইটো হ'ল A এতিয়া তুমি ইয়াত আকৌ লোৱাচোন ইয়াত এটা মই ব্যাসাৰ্ধ দিলোঁ অৰ্ধব্যাসাৰ্ধ নহয় এইটো চাপ হয় অৰ্ধ চাপ ল'লোঁ এই চাপটোক তুমি ইয়াত কেন্দ্ৰ কৰি আকৌ ইফালে দিলা ঠিক আছে এইটো দিলা এতিয়া চোৱা এটা কাম কৰা তোমাৰ এতিয়াতো হৈ গ'ল ইফালে কিমান এইটো হৈ গ'ল 60 এইটো আমি জুখিব নালাগে আমি গম পাওঁই ন 60 হৈ গ'ল এতিয়া আকৌ তুমি কি কৰা এতিয়া এইটো তুমি ৰশ্মি ধৰা ইয়াক তুমি কি ধৰা ৰশ্মি ইয়াক তুমি এই ৰশ্মিটো ধৰা ধৰি কিনি ইয়াক ন এনেকৈ তুমি অকণ বঢ়াই দিয়া ইয়াক আকৌ তুমি এনেকৈ কাটি দিয়া কেলে কাটি দিয়া বুজি পাইছানে নাই চোৱা আচ্ছা যদি মই এতিয়া ইয়াৰ পৰা কওঁ তোমাক এতিয়াতো ঠিক ক'ব যে ছাৰ হয় এইটোতো হৈয়ে আছে যাওক এনেকৈ যদি কওঁ ন তেতিয়া তুমি কি কৰিবা এইটো সংযোগ কৰি দিবা দেন এইটো কিমান হ'ব আচ্ছা এইটো মই নাম দিছিলে এইটো নাম দিলোঁ ধৰা মই বি এইটো পি এইটো হৈ গ'ল আমাৰ চি এতিয়া চোৱা এইটো কিমান হৈ যাব 120 কিমান হৈ গ'ল 120 ন চোৱা এতিয়া এই 60 মানে এইটো কেনেকৈ হৈছে এইটো 60 এতিয়া এই 60ক মই আধা কৰি দিম এই 60ক আধা কৰিবলৈ হ'লে কি কৰিম আমি চোৱা আধাতকৈ বেছি ল'ম আকৌ ইফালে দিলোঁ মই ইয়াৰো আধাতকৈ বেছি লৈ এনেকৈ দি দিলা তুমি লৈ লোৱা আৰু দিয়া এতিয়া চোৱা কি কৰিবা এই দুটাক তুমি সংযোগ কৰি দিবা এনেকৈ সংযোগ কৰি দিলা হৈ গ'ল ডান এতিয়া চোৱা তুমি জুখি 90 হ'ল নে নাই চোৱা পিয়ৰ 90 হৈ গ'ল ন এতিয়া ইয়াৰ নাম দিয়া তুমি এম এটা দিলেই হ'ল এটাকে এংগেল MOP ইকুৱেল কিমান হৈ গ'ল আমাৰ 90 ডিগ্ৰী এইটো এম হয় এম 90 ডিগ্ৰী আৰু বাকীকেইটা তোমালোকে নিজে কৰিবাচোন অকণমান ট্ৰাই কৰিবা 120টো মই বনাই দিলোঁ চোৱা এইটো হৈ গ'ল ন 120 আৰু 45 কেনেকৈ কৰিবা 90ৰ আধা তো এইকেইটা তোমালোকে নিজেই কৰি ল'বা হা PDF তোমালোকে পাই যাবা মোক কণ্টেক্ট কৰিব লাগিব ইয়াৰ কাৰণে